তো বন্ধুসকল আপুনি যদি অৰুণোদয় পইচা পাই আছিলে কিন্তু নতুনকৈ যেতিয়া অৰুণোদয় 3.0 লিষ্টখন ওলাল তাত যদি আপোনাৰ নাম নাথাকে তেতিয়া আপুনি কি কৰিব লাগে বা আপোনাৰ কি কাৰণত আপোনাৰ নাম কটা যাব পাৰে তাৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তো ভিডিওটো শেষলৈকে চাব। তো বন্ধুসকল আপোনাৰ অৰুণোদয় নাম নহাৰ কাৰণ কেইবাটা হ'ব পাৰে। তাৰ ভিতৰতে মই প্ৰথম ক'বলৈ গৈছোঁ যদিহে আপুনি চৰকাৰী চাকৰি পাইছে তেতিয়াহ'লে আপোনাৰ অৰুণোদয়ত নাম নাহে বা আপোনাৰ নামটো কটা যাব, কাৰণ অৰুণোদয়টো আপোনাৰ চৰকাৰী হয় আৰু চৰকাৰী যিহেতুকে হয় যদি আপুনি চাকৰি পাই যায় তো আপোনাৰ সকলোখিনি ডিটেইল তেওঁলোকৰ হাতত থাকে, তো আপুনি অৰুণোদয় পোৱাৰ যোগ্য নহয়, আপোনাৰ অৰুণোদয়টো কটা যাব। তো বন্ধুসকল ছেকেণ্ডৰ কাৰণটো হ'ব পাৰে যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে কিন্তু ৰেচন কাৰ্ডত আপোনাৰ দুজন সদস্য অৰুণোদয় পাই আছিলে, মানে কাৰ্ড হ'ল আপোনাৰ এখন কিন্তু তাতে আপোনাৰ দুজনে আপোনাৰ অৰুণোদয় পাই আছিলে। এতিয়া সেইটো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে এইবাৰৰ পৰা মাত্ৰ এখন কাৰ্ডত এজনহে অৰুণোদয় পাব, তো দুজন ব্যক্তিয়ে কেতিয়াও অৰুণোদয় নাপায়, তাৰ কাৰণে হয়তো আপোনাৰ এজনৰ নাম কটা গৈছে। বন্ধুসকল আৰু এটা কাৰণ হ'ব পাৰে যি কাৰণে আপোনাৰ অৰুণোদয়ত নাম কাটিব পাৰে, সেইটো হৈছে আপোনাৰ ঘৰত যদি চাৰিচকীয়া বাহন আছে তেতিয়াহ'লে হয়তো আপোনাৰ অৰুণোদয়ত নাম কটা যাব পাৰে। মানে কি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যাৰ ঘৰত চাৰিচকীয়া বাহন আছে, ফ্ৰিজ আছে, তেওঁলোকৰ অৰুণোদয়ত মানে নাম নাহিব। কিন্তু সকলো ঘৰত ফ্ৰিজ আছে বাৰু নৰ্মেল কথা, কিন্তু যদিহে আপোনাৰ ঘৰত গাড়ী আছে, চাৰিচকীয়া বাহন আছে তেতিয়া হয়তো আপোনাৰ অৰুণোদয় নাম কটা যাব পাৰে। কিন্তু এতিয়া কথা হ'ল আপোনালোকৰ ঘৰত চাৰিচকীয়া বাহন আছে বা আপোনাৰ এখন কাৰ্ডত দুজন ব্যক্তিয়ে অৰুণোদয় পাই আছে, তেওঁ কেনেকৈ জানিব? মানে মেইন কথা হ'ল আমাৰ যেতিয়া অৰুণোদয় লিষ্ট বনাইছিলে, মানে প্ৰত্যেকখন গাঁৱতে কেইজনমান সদস্য নিৰ্বাচন কৰা হৈছিলে পঞ্চায়তৰ পৰা, যাতে তেওঁলোকে আপোনালোকৰ গাঁৱত যিসকল ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য তেওঁলোকৰ নাম লিষ্টত ভৰাবলৈ। মানে দেখিছে আপোনাৰ কিছুমান গাঁও সভা হয়, তাত আলোচনা হয়, তাত ধৰক আপোনাৰ যদি আপুনি যোগ্য হয়, যদিহে আপুনি মানে আপোনাৰ যদি ৰেচন কাৰ্ড আছে তাত যদি আপোনাৰ এজনৰে নাম আছে বা আপোনাৰ যদি ঘৰত গাড়ী নাই কিবা, হ'লে আপোনাৰ নামটো তেওঁলোকে লিষ্টত ভৰাই দিছে। আৰু যিসকল ব্যক্তিয়ে আগতে অৰুণোদয় পাই আছে আৰু তেওঁলোকৰ ধৰক এতিয়া আপুনি চৰকাৰী চাকৰি পাইছে বা আপোনাৰ গাড়ী আছে বা আপুনি এখন কাৰ্ডতে দুজন ব্যক্তিয়ে পাই আছিলে, তেতিয়াহ'লে তেওঁলোকে আপোনালোকৰ যিটো নাম মানে কাটি দিছে, যাৰ ফলত আপোনাৰ নামটো অহা নাই। এতিয়া কথা হ'ল যদিহে আপোনাৰ অৰুণোদয়ত নাম কটা গৈছে তো আপুনি কি কৰিব? তো প্ৰথম কথা হৈছে যদিহে আপুনি মানে পোৱাৰ যোগ্য হয়, মানে আপুনি ধৰক এতিয়া এখন ৰেচন কাৰ্ডত এজন ব্যক্তিয়ে পাই আছিলে বা আপোনাৰ ঘৰত কোনো গাড়ী নাই, যদি আপুনি পোৱাৰ যোগ্য হয় তথাপি যদি আপোনাৰ নামটো কটা গৈছে তো আপুনি কি কৰিব? তাৰ কাৰণে আপুনি পঞ্চায়তত যাব, গৈ পেলাই এটা কমপ্লেইন দিয়ক যে এনেকৈ তেনেকৈ মোৰ আপোনাৰ অৰুণোদয়টো মই কটা গৈছে। তেতিয়া তেওঁলোকে কি কৰিব, আপোনাৰ মানে সকলো ডিটেইল লৈ পেলাই আকৌ এবাৰ আপোনালোকক ৰিএপ্লাই কৰি দিব, যাৰ ফলত আপুনি অৰুণোদয়টো আকৌ পাব। আৰু যদিহে আপুনি যোগ্য নহয়, মানে কি আপুনি ধৰক এখন কাৰ্ডতে দুজন ব্যক্তিয়ে অৰুণোদয় লৈ আছিলে, তেতিয়াহ'লে আপুনি মানে নোযোৱাই ভাল বা আপুনি চেষ্টা নকৰাই ভাল। আৰু এটা কথা, যিহেতু অৰুণোদয় আঁচনিটো দুখীয়া ব্যক্তিসকলৰ কাৰণেই বনাইছে, তো তেওঁলোকৰ কাৰণে পাবলৈ দিয়ক। আপুনি যদি যোগ্য নহয় বা আপুনি যিহেতুকে আপোনাৰ যদি একো অভাৱ নাই বা আপোনাৰ গাড়ী আছে বা আপুনি যদি চৰকাৰী চাকৰিয়াল হয় বা আপোনাৰ যদি সকলো সুবিধা আছে, তেতিয়াহ'লে আপোনালোকে মিছাই চেষ্টা নকৰিব, কাৰণ যিসকল ব্যক্তিয়ে পাবৰ যোগ্য হয় তেওঁলোককে পাব দিয়ক আৰু আপোনালোকে মিছাই এনেই চেষ্টা নকৰিব। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, লগতে যদি চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি যাব, এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল, তো আজিলৈ বাই বাই।